ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমৰ ঠায়ে ঠায়ে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে। দেওবাৰে মৰিয়নি সমষ্টিৰ নকছাৰী নৱবিকাশ সংঘৰ প্ৰাংগণত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত অসম প্ৰদেশ কংগ্ৰেছৰ মেডিকেল শাখাৰ উদ্যোগত ডক্টৰ যদুনাথ বুঢ়াগোহাঁইৰ তত্বাৱধানত আৰু পূব যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত কৰা হয়। গাঁও আৰু বাগিচাৰ লোকসকলে অৰ্থ আৰু সময়ৰ অভাৱৰ হেতু উপযুক্ত চিকিৎসা ল'ব পৰা নাই। সেয়েহে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এতিয়া এই অঞ্চলসমূহত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে। লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰাৰো ব্যৱস্থা কৰিছে। দেওবাৰে নৱবিকাশ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ চশমা দিয়াৰ ব্যৱস্থা কৰে। এই শিবিৰত দেওবাৰে একাধিক লোকে চকু পৰীক্ষা কৰে আৰু প্ৰয়োজন অনুসৰি বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ কৰা হ'ব বুলিও জানিবলৈ দিয়ে ডক্টৰ যদুনাথ বুঢ়াগোহাঁই। হয়, আজি আমাৰ যোৰহাট জিলা কংগ্ৰেছ তথা অসম প্ৰদেশ যিটো চিকিৎসা কোষ কংগ্ৰেছৰ তাৰ সৌজন্যত আৰু আমাৰ পূব যোৰহাট ব্লক কংগ্ৰেছৰ সৌজন্যত আজি এই নকছাৰী নৱবিকাশ সংঘত আমি এটা বিনামূলীয়া চকুৰ চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। ইয়াত একচুৱেলি আমাৰ এই চকুৰ যিটো কেম্প সেইটো আমি ফ্ৰী আৰম্ভ কৰাৰ আমাৰ প্লেনিংটো হ'ল আমি কিছুদিন আগতে এটা কঁঠালগুৰিত আমি এটা ফ্ৰী হেল্থ কেম্প কৰিছিলোঁ আৰু সেই সময়ত আমি চাওঁতে প্ৰায় 30-35 জন মান ৰোগী চকুৰে অকল আমি অসুখ থকা পাইছিলোঁ। কিছুমানে চকুৰে দেখা নাপায়, বিভিন্ন ধৰণৰ চকুৰ প্ৰব্লেম আছিলে। তো সেইদিনাই আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি চকুৰ কাৰণে এটা বিশেষভাৱে কেম্প আয়োজন কৰিম। সেইদিনা আমি তেওঁলোকৰ ফোন নাম্বাৰ, নাম সকলোখিনি লৈছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি আজি প্ৰায় 20 দিন মানৰ আগত হৈছিলে, আজি এইটো ইয়াত আয়োজন কৰা হৈছে। আজি প্ৰায় অলমষ্ট 150 মান মানুহ এতিয়া নাম এন্ট্ৰি কৰিছে, 100 জন মান মানুহ তেওঁলোকে চাইছে আৰু তাৰ ভিতৰত এতিয়ালৈকে 25 জন মানক আমি চশমা দিয়া হৈছে। এইটো ফ্ৰী নহয়, আমি আমাৰ দলৰ ফালৰ পৰা আমি তেওঁলোকক যিখিনি ন্যূনতম চশমাৰ খৰচা হয় সেইখিনি আমি দিয়া হৈছে আৰু লগতে মেডিচিনো কিছু দিয়া হৈছে আৰু যিসকলক প্ৰায় এতিয়ালৈকে 15 জন মান মানুহ ওলাইছে যাক অপাৰেশ্যন লাগে, তেওঁলোকৰ নাম লোৱা হৈছে ফোন নম্বৰৰ সৈতে। এইখিনি আমি এৰেঞ্জ কৰি শিৱসাগৰত নহলে যোৰহাটত তেওঁলোকৰ ফ্ৰী কৰি বিনামূলীয়াভাৱে তেওঁলোকৰ চিকিৎসা কৰাৰ কথা আমি ভাবিছো। আমি এখন সমাজত এখন সুস্থ সমাজ গঢ়িবলৈ হলে মানুহৰ স্বাস্থ্যটো সদায় ভালে থাকিবই লাগিব। স্বাস্থ্যৰ লগতে চকু হ'ল অত্যন্ত প্ৰয়োজনীয়। চকু যদি ভালে নাথাকে আমি ইফালে সিফালে যাবই নোৱাৰিম, দেখাই নাপাম। আৰু আমি বিভিন্ন ধৰণৰ আমি নিজৰ ব্যক্তিগত আমি কাম কৰি আছো, লগতে আমি সমাজৰো যথেষ্টখিনি আমি কাম কৰি থাকো। তো মই ভাবিলো যে আমি এইখিনি যদি আমি কৰিব আমি পাৰো তেতিয়াহ'লে সেইটো আমাৰ সকলোৰে মনত এটা বিশেষভাৱে আমাৰ ভাল লাগিব যে এটা সমাজৰ এটা ভাল কাম হৈছে। গতিকে আমি সকলোৱে আমাৰ দলৰ লগত সকলোৰ লগতে আলোচনা কৰি আজি আমি আগবাঢ়িছো। গতিকে ৰাইজেও তাত উপকৃত হৈছে আৰু আমাৰ গোটেই ধৰি লওক ব্লক কংগ্ৰেছ পূব যোৰহাটৰ পৰা আদি কৰি জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলোৱে ইয়াত সহযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা। গতিকে মই ভাবিছো আমি এইটো আৰম্ভণিহে। বাগান ক্ষেত্ৰত আমি বহুত দেখা পাইছো এনেধৰণৰ ৰোগী আছে, তেওঁলোকৰ ধৰি লওক যাবলৈ অসুবিধা, এদিন গলে তেওঁলোকৰ পইচা হাজিৰা গুচি যায় বা চশমাৰ যিটো খৰচা হয় বা অপাৰেশ্যনৰ অহা যোৱা কৰিব সেইখিনি বিভিন্নভাৱে তেওঁলোকৰ টকা পইচাৰ অসুবিধা হয়। গতিকে আমি ইয়াত যিমান ধৰণৰ আমাৰ এই মৰিয়নি সমষ্টিত যিমান ধৰণৰ বাগান আছে আমি তেওঁলোকৰ সকলো জেগাতে আমি ভাবিছো যে আমি কেম্প আয়োজন কৰিম। আমাৰ যিমান শক্তিৰ সাধ্য অনুসাৰে আমি তেওঁলোকক যিখিনি দিব পাৰি সেইখিনি আমি চেষ্টা কৰিম। মানে আমি সকলোৱে আমি ভালকে দেখা পাব লাগে, দেখা পালে পঢ়িব পাৰিলেহে বস্তুটো বুজি পালেহে আমি সমাজত আগবাঢ়িব পাৰিম। গতিকে আপোনালোককো মই বিশেষভাৱে কওঁ যে আপোনালোকে কোনোবাই যদি আমাৰ লগত অংশগ্ৰহণ কৰিব বিচাৰে, এইটো এটা মই ভাবো এটা ৰাইজৰ হিতৰ কাৰণে আমাৰ সমাজৰ কাৰণে এটা ভাল কাম। গতিকে সকলোৱে অংশগ্ৰহণ কৰক। আমি যদি কাৰোবাৰ কাৰণে অকমান সহায় কৰিব পাৰিছো তাতকৈ আৰু আজিৰ দিনত মানে সুখৰ খবৰ আমাৰ মনৰ শান্তিৰ কথা নাই আৰু। সকলোকে মোৰ ফালৰ পৰা মই আদৰণি জনাইছো আৰু যোনে আহে আমাক সহযোগ কৰক, আমি কৰিলে ভাল পাম। কোনো জাতি বৰ্ণ ধৰ্ম বা দল নিৰ্বিশেষে আহক, আমি সকলোকে সহায় কৰো। আমি সমাজখন আজি যিটো আছে তাতে আমি দুদিনৰ পাছত এখন ভাল সমাজ, সুস্থ সবল সমাজ আমি কৰিব পাৰো। ধন্যবাদ। আনহাতে একেদিনাই চেলেংহাটত পূব যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ডক্টৰ যদুনাথ বৰগোহাঁই উপস্থিতিত জল জীৱন মিছনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হয়।
নল আছে জল নাই শ্লোগানেৰে বিজেপি চৰকাৰ গোবেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জয়ন্ত মল্লবৰুৱা মুৰ্দাবাদ, ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। অতি শীঘ্ৰেই জল জীৱন মিছনৰ পানী ৰাইজে পোৱাৰ ব্যৱস্থা কৰিবলৈ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ দলটোৱে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NJ Media। Upgrade your event instantly. Say goodbye to dull old banners and say hello to our ultra-modern digital standee, rented for a few hours or just a few days. Totally hassle-free. Show your message in a bright, vibrant, eye-catching style. Book now with NJ Production, Jorhat. Call at 863-891-6352. আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন-AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।